যেতিয়া ল'ৰা ছোৱালীৰ পচন্দিদা পাচলি নাথাকে, নাখাওঁ বুলি কয়, তেতিয়া মই কিন্তু অলপ সময়টো খৰচ কৰি পেলাই মই বহুত বেলেগ ধৰণৰ ৰেচিপিটো বনাই দিওঁ। তেতিয়া সিহঁতি বহুত ভালকৈ খায়। তাৰ কাৰণে মই দাংবডি লৈ লৈছোঁ আৰু আলু মই 4 টুকুৰা কৰি লৈছোঁ আৰু এইখিনি গোটেইখিনি ধুই লৈছোঁ। আৰু এতিয়া মই দাংবডিখিনি অলপ এই চাইজেৰে কাটি পেলাই দাংবডিখিনি মই ভালকৈ পিচি ল'ম, একেবাৰে ফাইন পিচি ল'ম অলপ পানী দি পেলাই। আৰু এইখিনি খুব এটা ধুনীয়া ৰেচিপি হ'ব। মানে আমি ঘৰত থকা সাধাৰণ পাচলিৰে অসাধাৰণ ৰেচিপিও বনাব পাৰি আৰু ল'ৰা ছোৱালীয়েও খুব ভাল পাব। আৰু এতিয়া এইখিনি খুব ভালকৈ পিচি ল'লোঁ আৰু এতিয়া মই কেৰাহীখন পাতি দিছোঁ। ইয়াত মই দিছোঁ অলপ মিঠাতেলটো মই একেবাৰে দিছোঁ আৰু ইয়াত দিছোঁ মই যিখিনি টুকুৰা কৰি থোৱা আলু, এইখিনি দি দিছোঁ আৰু লগে লগে মই হালধি দিছোঁ আৰু গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ আৰু নিমখো দি লৈছোঁ। তেতিয়া ভজাও হ'ব, সিজাও হ'ব, দুয়োটা হৈ যাব আৰু হালধিয়ে কালাৰটো সোনকালে আহিব। আৰু এতিয়া এইখিনি মই এই ধৰণে গেছৰ ফ্লেমটো অলপ বঢ়াই লৰাই গৈ আছোঁ আৰু দেখিছে নহয় ইমানেই ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মই এইখিনি নমাই ল'ম আৰু এই ধৰণে মানে বেলেগ যদি তেনেকুৱা চব্জি থাকে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত আজি আলু আছিলে কাৰণ ল'ৰা ছোৱালীৰ অল টাইম ফেভাৰেট আলু হয়, সেইকাৰণে মই আজি আলুটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ নমাই ল'ম আৰু এতিয়া লৈছোঁ মই 2টা শুকান জলকীয়া আৰু অলপ মই বগা তিল দিছোঁ। 2 চামুচ মই বগা তিল ব্যৱহাৰ কৰিছোঁ বা ক'লা তিলো ব্যৱহাৰ কৰিব পাৰে, যিটো থাকে আৰু এতিয়া ইয়াত মই পিঁয়াজ দি লৈছোঁ আৰু এইখিনি খুব ভালকৈ মই অলপ ভাজি ল'ম। এইখিনি অলপ মানে এতিয়া লগে লগে আকৌ নিমখো দি লৈছোঁ, তেতিয়া পিঁয়াজখিনিও অলপ সোনকালে কোমল হৈ যাব আৰু তিলখিনিও ভজা হৈ যাব। তিলখিনি দি বেছি সময় ৰখা নাই কিন্তু নহ'লে জ্বলি যাবগৈ। আৰু এতিয়া যিখিনি মই দাংবডিৰ পেষ্ট বনাই থৈছিলোঁ এই পেষ্টখিনি মই ইয়াত ঢালি দিছোঁ আৰু অলপ পানীও দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই ল'ম যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায় আৰু গেছৰ ফ্লেম কিন্তু একেবাৰে কমাই তাৰপিছতহে মই ঢালিছিলোঁ। এতিয়া ইয়াত দিছোঁ মই ঘৰতে বনাই থোৱা মছলা, জিৰা, ধনিয়া, জালুক, মানে গোটেইখিনি, শুকান জলকীয়া, ইয়াত দিছোঁ হালধি, কেঁচা জলকীয়া, ডালচিনি 2 টুকুৰা দিছোঁ, আদা নহৰুৰ পেষ্ট দিছোঁ আৰু দি পেলাই গোটেইখিনি মই ভালকৈ আকৌ মিলাই ল'ম। এই ধৰণে গোটেইখিনি খুব ভালকৈ মিলাই ল'ম। ডালচিনিটো দিব, স্কিপ নকৰিব, নহ'লে দাংবডিৰ মই এনেকুৱাকৈ বনাইছোঁ যে দাংবডিৰ ফ্লেভাৰটোও নাথাকে, একেবাৰে ফ্লেভাৰটো গুচি যাবগৈ, একেবাৰে চিকেনৰ ফ্লেভাৰ আহে। আৰু এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ। চাওকচোন ওপৰলৈ তেলটো বিৰিঙি আহিছে। এতিয়া আমাৰ এইখিনি খুব ধুনীয়াকৈ হৈ গ'লগৈ আৰু কেঁচা গোন্ধটো পূৰা গুচি গ'লগৈ। আৰু এতিয়া মই যিখিনি ভজা আলু আছিলে আলুখিনিও মই ইয়াত দি লৈছোঁ আৰু এতিয়া অলপ ভালকৈ এইখিনি লৰাই ল'ম। আৰু যদি পানীটো বেছি কম লাগে অলপ পানী দিব পাৰে, কিন্তু একেবাৰে এতিয়া পানী দি নল'ব, অলপ দিব, দি পেলাই তাৰপিছত ঢাকি পেলাই থৈ, মোৰ দিয়াৰ দৰকাৰ নপৰিলে আৰু এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এতিয়া মই আলুখিনি সিজি গ'লগৈ আৰু এতিয়া মই ইয়াত পানী দি দিছোঁ। পানীখিনি দি পেলাই যদি আপোনালোকে শুকান খাব বিচাৰে তেতিয়াহ'লে পানী নিদিব। যদি ৰুটি পৰাঠাৰ লগত খাব বিচাৰে, মই আজি ভাতৰ লগত ৰেডি কৰিছোঁ, সেইকাৰণে অলপ মই ইয়াত জোল ব্যৱহাৰ কৰিছোঁ। যদি ৰুটি বা ফ্ৰাইড ৰাইচ, পোলাওৰ লগত খাব বিচাৰে তেতিয়াহ'লে কিন্তু পানী নিদিব, এনেকৈ থপথপীয়া থকাটোৱে ভাল লাগিব। আৰু এয়া চাওক আলুখিনিও খুব ধুনীয়াকৈ সিজি গ'লগৈ আৰু এতিয়া মই ওপৰৰ পৰা অলপ কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দিলেও তাৰ ফ্লেভাৰটো খুব ধুনীয়া আহে। কোনেও নক'ব যে মই ইয়াত দাংবডি ব্যৱহাৰ কৰিছোঁ। ল'ৰা ছোৱালী